প্ৰাপ্তি হ'ব লাগে। আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ। মানে এই সংসাৰ চক্ৰ যিটো জন্ম মৰণৰ চক্ৰ, ইয়াৰ পৰা মুক্তি লাগে। এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয় তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ। শৌনকৰ প্ৰশ্ন হৈছে এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহে কল্যাণ সাধিব পাৰিব? এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন। সুতমুনিয়ে উত্তৰ দিব বিচাৰোঁতে শৌনকে কৈছে ৰ'বা, উত্তৰ দিয়াৰ আগতে কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটোৰ বিষয়ে বুজি লোৱা। কিয়? কাৰণ তুমি যিকোনো উপায় দিলে কলি যুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে তেওঁলোকে 1000 বছৰ তপস্যা কৰক, এতিয়া কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলি যুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম, দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু কলি যুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই। আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই। শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই। আয়ুষ কমি আহিল। সেইকাৰণে শৌনকে কৈছে প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অলপায়ুষ, অলপমান। কিমান আয়ুস? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলি যুগৰ মানুহৰ আয়ুস 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ। আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে। এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত, চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে। এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। লেঠা শেষ। সেইকাৰণে শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা। এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি। শৌনকে কৈছে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ 1ম স্কন্ধত আছে। কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে? সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে। শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ। শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছে নাই? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত তেওঁ ঘোৰ শাক্ত আছিল।
ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে ককায়েক দামোদৰক লগ কৰি বাটতে গম পালে মাক অসুস্থ, মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত, আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়, ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল, ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ, এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ ঘৰত মাকক থৈ গৈছিল যে সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া চাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা, এইটো লোৱা, আনি দিয়া। কিয়? এই দুৰ্গা পূজা আহি আছে, শাৰদীয় পূজাত দিব লাগিব। ৰামদাসে নুশুনাৰ ভাও ধৰিছে। কিয়? কাৰণ তেওঁ ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ ল'লে, আৰু য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই, কেৱল নামত গুৰুত্ব দিছে, কেৱল নাম। আৰু আজি আমি গম পাইছোঁ আপোনালোকৰ ইয়ালৈ যিজন ডেকা সত্ৰাধিকাৰ আহিছিল তোৰণ উদ্বোধন কৰিবলৈ, তেওঁ এইটো কথা স্বীকাৰ কৰি গৈছে যে কলি যুগত হৰিনামে মূল। তেওঁ কৈ গৈছে, ক'বই লাগিব, কাৰণ ভাগৱতৰ মূল কথা, কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। তাত লিখি থৈ গৈছে, দোষৰ সাগৰ যদিও কলিযুগ, ইয়াৰ এটা মহান গুণ আছে, কি? কেৱল কৃষ্ণৰ নাম কীৰ্তন কৰি পৰম গতি লাভ কৰিব পাৰে, ইয়াতকৈ সুবিধা একো নাই। ৰামদাসে গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কাৰণে ছাগলী আনি দিয়া নাই। ইফালে শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ ইচাত বিচাত লাগি আছে, পূজা আহি গ'ল, ছাগলী আনি দিয়া নাই। আৰু এদিন খঙৰ ভমকত ভনী জোঁৱায়েকক ক'লে, হকৰা কুচিয়াৰ পো, বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰো খং উঠিল, আৰু খঙৰ ভমকত তেওঁ ক'লে মাধৱ পুৰুষক, আমাৰ আগত দেখাও হ বড় চোট, শংকৰক লগ পাইলে হৈবি লোটখোট, তোৰ হাৱা উলিয়াব। কোন শংকৰ? মাধৱে সুধিছে। আছে এজন, যিজন শাস্ত্ৰজ্ঞ, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কোনো ধৰণৰ পূজা বলি বিধান এইবিলাক নাই, কেৱল নামত গুৰুত্ব দিছে। আচ্ছা, কিন্তু মই যে যিবিলাক শাস্ত্ৰ পঢ়িছোঁ সেইবিলাকতো আছে। তোৰ গুৰুৰ ওচৰলৈ মোক লৈ ব'ল, বোলে হ'ব, আজি বেলি লহিয়ালে কাইলৈ ওলাবা। আৰু পাছদিনা মাধৱ পুৰুষক লৈ গৈছিল। মাধৱ শাস্ত্ৰজ্ঞ, তেওঁ ভাবিছে যে মই শংকৰক সেৱা নকৰোঁ, হ'ব পাৰে তেওঁ শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, আগতে তৰ্ক হ'ব, যদি হাৰি যাওঁ বেলেগ কথা, কিন্তু আগতীয়াকৈ মই সেৱা নকৰোঁ। আৰু মনত ভাবি গৈ আছে, কিন্তু যেতিয়া গৈ গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য, যিটো পাছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। মাধৱ পুৰুষে নিজে লিখিছে, তেওঁৰ ৰূপটো দেখাৰ লগে লগে সেৱা ল'লে। আৰু সুন্দৰ এজন যুৱক যেতিয়া আহিছে নামঘৰলৈ, গুৰুজনাই ভাল পাইছে, ৰামদাসক চিনি পাই সুধিলে, ৰামদাস এওঁ কোন? ৰামদাসে চিনাকি দিলে, ওলালগৈ তেওঁ বংশৰে মাক, মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, মাধৱ আহা, বহা। কি হ'ল? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? এওঁ কৈছে পাঠা ছাগলী আনি দিব লাগে, বলি দিব, আৰু মই কৈছোঁ এইবিলাকৰ কলিযুগত কাম নাই। এওঁ কৈছে শাস্ত্ৰত আছে, মই কৈছোঁ ইয়াত নাই, এতিয়া আপোনালোক দুজনে এইটো মীমাংসা কৰক। মাধৱ পুৰুষক গুৰুজনাই বহুৱালে, মনত কোনো দ্বেষ ভাৱ নাই, না মাধৱ পুৰুষৰ আছে না গুৰুজনাৰ আছে, কাৰণ খেলি মেলি তেওঁলোকৰ নিজৰ ব্যক্তিগত নহয়, খেলি মেলিটো শাস্ত্ৰত আছে। সেইকাৰণে দুইজনে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰিছে তাক লৈ সন্মুখা সন্মুখী বহিছে। মাধৱ পুৰুষক ক'লে, মাধৱ তুমি কোৱা কি কি পাইছা? আৰু মাধৱ পুৰুষে যিমান শাস্ত্ৰ অধ্যয়ন কৰিছে তাৰ পৰা য'ত য'ত এই বলি বিধানৰ কথা আছে তেওঁ কৈ গৈছে। আৰু গুৰুজনাই ভাগৱতৰ উদ্ধৃতিৰে তাক খণ্ডন কৰি গৈ আছে। শেষত
গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গুৰুজনাই ক'লে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। মাধৱৰ চকু থৰ হৈ গ'ল। গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়, লগে লগে দীঘল দি পৰিল। গুৰুজনাই ক'লে যে কি হ'ল মাধৱ, তুমি এবাৰ সেৱা কৰিলা আকৌ কৰিছা? বোলে হয় গুৰুজনা, আগতে আপোনাক শিৰোমণি ভূঞাই